ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, নতুন এটা বিষয় লৈ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে এটিকৈ ভিডিঅ' তোমালোকলৈ আগবঢ়াই যাম। তোমালোকে চাই যাবা। ইতিমধ্যে তোমালোকৰ লৈ আগৰটো ভিডিঅ'ত ক লগাই দুটা শব্দ লিখিছিলোঁ। এতিয়া আজি তোমালোকলৈ লৈ আহিছোঁ ব লগাই। ব লগাই আমি অতি সহজে বল, বল, ব লগাই বহুতো শব্দ আছে। বগলী, বগা, বুজিছানে? লিখিব পাৰা। তাৰপিছতে ৱাব লগাই আমি বহুত শব্দ আছে। দেৱাল, দেৱালী, এনেকৈ বহুত লিখিব পাৰোঁ। কিন্তু আমি যিহেতু আকাৰ হছইকাৰ কম থকা লিখিবলৈ চেষ্টা কৰিম, সেইকাৰণে মই কব, ৰবটোৱে লিখোঁ। বহুতো আছে শব্দ, হয়তো বেক চাইডৰ পৰা তোমালোকে আৱাজ শুনিব পাৰা, তাৰ কাৰণে ক্ষমা কৰিবা। দেখিছানে? বহুত আছে, কিন্তু মই এইকেইটা সহজ হিচাপে লিখিছোঁ। তাৰপিছতে ৰ থকা আমি লিখিব পাৰিম ৰবৰ, ৰং লিখিব পাৰা, ৰজা লিখিব পাৰা, ৰবি লিখিব পাৰা, ৰঙা লিখিব পাৰা। দেখিছানে? আৰু এইকেইটা চাই লিখিবা। এইকেইটা যেনেদৰে আছে আখৰ মিলাই ধুনীয়াকৈ 5 শাৰীত মিলাই লিখিবা। আখৰবোৰ তোমালোকৰ 5 শাৰীত মিলাই লিখিলেহে তেতিয়া ভাল হ'ব। এনেদৰে তোমালোকে গোটেইকেইটা লিখিবা। এনেদৰে লিখিবা, চোৱা। কবৰ, 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 ৰব। এনেদৰে তোমালোকে লিখিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পাছৰ ভিডিঅ'ত পাছৰখিনি তোমালোকলৈ আগবঢ়াম। ধন্যবাদ।